মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিও কেইবাটাও মন্তব্য কৰিছে। উল্লেখ কৰিছে 2026 আৰু এই 2026 চনটো এইভাবে বিশেষ কিয়নো বিধানসভা নিৰ্বাচন। এই বিধানসভা নিৰ্বাচনত ইতিমধ্যে এগৰাকীকৈ প্ৰাৰ্থী ঘোষণাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাহে লাহে আৰম্ভ কৰিছে ঘোষণা কৰাৰ কথা। আৰু একেটা সময়তে কেনেদৰে বিজেপি সাজু হৈছে, কেনেদৰে এইবাৰ 2026ত আকৌ এবাৰ চৰকাৰ গঠন কৰিবৰ বাবে প্ৰস্তুত হৈছে, সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। প্ৰজন্মও আহিব, মহিলাও আহিব, সকলো আহিব। আমাৰ বিজেপিততো এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াৰ মাজেৰে সকলোৱে টিকট পাব। বিৰোধীৰ প্ৰভাৱটো মই দেখা নাই, কাৰণ বিৰোধীটো ফিল্ডতে নাই। আজি আমি যেতিয়া বিৰোধীত আছিলোঁ 15-16 দিনে ৰাতিয়ে আমি ফিল্ডতে আছিলোঁ, তেওঁলোকতো ক'তোৱে নাই। তেওঁলোকেতো হাত দাঙিয়ে দিছে। শূন্য শব্দটো কেতিয়াও নকওঁ, কাৰণ মিয়াটো আছেই অসমত, গতিকে শূন্য কেনেকৈ হ'ব। মিয়াৰ বহুত দুৰ্ভাগ্য, মিয়াই কংগ্ৰেছক টকাও দিব লাগে, ভোটো দিব লাগে, এভিকশ্যনো খাব লাগে, গতিকে মিয়াৰ দুৰ্ভাগ্য। আৰু আমি চেষ্টা কৰিম যাতে সন্দেহযুক্ত মিয়া মুছলমানৰ ভোট আমি কাটিব পাৰোঁ। আমি আমাৰ গোটেই BLA-সকলক নিৰ্দেশ দিছোঁ, যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব। কংগ্ৰেছ দলৰো স্বাধীনতা আছে, কংগ্ৰেছ দলেও কমপ্লেইন দিব পাৰে। আৰু কাৰোবাৰ নাম যদি উঠা নাই, কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব পাৰে। বিজেপিৰ যি স্বাধীনতা আছে, একে স্বাধীনতা কংগ্ৰেছৰো আছে, ৰাইজৰ দলৰো আছে, আৰু CPM CPIৰো আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ কৰিব।